দীঘলদৰী গাঁৱৰ সুযোগ্য সন্তান বুলি ক'ব লাগিব। এদিন ভাল মানুহ হ'লহেঁতেন। পিংকী দাসৰ 16 তাৰিখৰ নিশা দুষ্কৃতিকাৰীয়ে যি হত্যা কৰিলে, এই হত্যাক আমি গৰিহণা দিছোঁ। আৰু তেখেতৰ 11 তাৰিখৰ পৰা নিখোজ হৈ থকাৰ পিছত 16 তাৰিখে ৰাজপথত পোৱা গৈছে, নগাঁৱৰ ৰাজপথত পোৱা গৈছে, শিৱথানৰ কোনোবা স্থানত পোৱা গৈছে। এই বিষয়টো সন্দৰ্ভত আমি এটা কথা উপলব্ধি কৰিছোঁ, তাইক আচলতে বৰ মৰ্মাহতভাৱে, বৰ্বৰিতভাৱে, নিশ্চিতভাৱে তাইক হত্যা কৰা হৈছে। এই হত্যা কিয় কৰিলে তাৰ মাজৰ দীঘলীয়া কাহিনী থাকিব। এই কাহিনীটোক সম্পূৰ্ণভাৱে উদ্ধাৰ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন, আৰক্ষী বিভাগক আমি অনুৰোধ কৰিছোঁ, আমি দাবী জনাইছোঁ যে এই বিষয়টো সন্দৰ্ভত যাতে অপৰাধীয়ে কোনো কাৰণে যাতে ৰেহাই নাপায়, তাৰ কাৰণে তেখেতসকলে তদন্ত আৰু তদন্তৰ কাৰণে আগুৱাই যাওক, বিষয়টো আগুৱাই যাওক। আৰু এই বিষয় সন্দৰ্ভত যদি প্ৰকৃত অপৰাধীক যদি মুকলি পথাৰত ঘূৰিবলৈ কাৰণে সুযোগ সুবিধা দিয়ে, তেতিয়া আমি আমাৰ জাতীয় অনুষ্ঠান আৰু স্থানীয় ৰাইজ নীৰৱ হৈ নাথাকিব। সেইফালৰ পৰা আমি আজি সমজিলা আয়ুক্তৰ জৰিয়তে জিলা আয়ুক্তলৈ দিছোঁ আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আমি। আৰু আৰক্ষী সমজিলাৰ যি আৰক্ষী অধীক্ষক আছে তেখেতৰ জৰিয়তে আমি অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু জিলা আৰক্ষী অধীক্ষকলৈ আমি সমজিলাৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ। আৰু এই বিষয়টো সন্দৰ্ভত এটা গুৰুত্ব দিবৰ কাৰণে মুখ্যমন্ত্ৰী, অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা আয়ুক্ত আৰু SP-য়ে এই বিষয়টো সন্দৰ্ভত গুৰুত্ব সহকাৰে লওক, যে এইটো আচলতে খুব সাধাৰণ হত্যা নহয়, সাধাৰণ বিষয় নহয়, এইটো গুৰুত্বপূৰ্ণ বিষয়, যিটো সৰু ছোৱালী, 12 বছৰীয়া ছোৱালী। গতিকে এইটো ক্ষেত্ৰত ন্যায় পাব লাগিব আৰু যি হত্যাকাৰী কঠোৰ পৰা কঠোৰতম দৃষ্টান্তমূলক এটা কিন্তু শাস্তি পাব লাগিব। আমাৰ এইটো অনুৰোধ। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থা হওক, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থা হওক বা সমগ্ৰ ৰহা অসমবাসী ৰাইজ আমি মৰ্মাহত হৈছোঁ। কোনো পধ্যে সহ্য কৰিব নোৱাৰা এটা ঘটনা। এগৰাকী 12 বছৰীয়া ছোৱালী আপোনাৰ ঘৰৰ পৰা নাইকিয়া হৈছে, পিছত 2-4 দিন পিছত তেওঁৰ ডেড বডি ওলাইছে। আৰু এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে 3জনক আটক কৰিছে আৰু সোধপোছ কৰিবৰ কাৰণে আৰু 2এজনক তেওঁলোকে নিছে। এই কথাটো কোনোপধ্যে অসমত মানি ল'ব নোৱাৰি। অসমৰ ছোৱালী এজনী, কণমানি 12 বছৰীয়া ছোৱালী এজনী এনেকৈ নিৰ্দয় নিৰ্মমভাৱে হত্যা কৰি পেলাইছে। আৰু আমিতো সন্দেহ কৰিছোঁ তেওঁ হয়তো ধৰ্ষণো কৰিছে। আৰু এনেকুৱা এটা পিশাচ, সিহঁত মানুহ হ'বই নোৱাৰে, সিহঁত পিশাচ হয়, নৰপিশাচ হয়, আৰু সিহঁতক ফাঁচিয়ে দিব লাগে। আৰু তদন্ত কৰি আছে, এই তদন্ত আৰু ক্ষিপ্ৰতাৰে হওক, ফাষ্ট ট্ৰেক আদালতত যাওক আৰু যিসকল সঁচাকৈ দোষী তেওঁলোকক ফাঁচিৰ দৰে